নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ মই পাৰ্থ বৰা দি প্ৰাইম শ্ব'লৈ সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আমি অবিৰত গতিত আজি 2-3 দিন ধৰি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত বিশ্লেষণ আগবঢ়াই আছিলোঁ আজি আমি প্ৰয়াস কৰিম ভাষাৰ সন্দৰ্ভত কমিটিখনে যিসমূহ পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শসমূহৰ সন্দৰ্ভত বিশ্লেষণ আগবঢ়াবলৈ প্ৰতিবেদনৰ বহুকেইটা পৰামৰ্শই শিৰোনাম দখল কৰিছে প্ৰায় 50 পৃষ্ঠাৰ প্ৰায় 141 পৃষ্ঠাৰ প্ৰতিবেদন 50 পৃষ্ঠাৰ পৰা ৰেকমেণ্ডেশ্যনবোৰ বা পৰামৰ্শবোৰ দিবলৈ আৰম্ভ কৰা হৈছিল আৰু অসমীয়াৰ সংজ্ঞাও এক প্ৰকাৰ নিৰূপণ কৰা হৈছে সেই সন্দৰ্ভত আপোনালোক অৱগত সহজ অৰ্থত ক'বলৈ গ'লে 1951 চনৰ 1 জানুৱাৰীৰ পূৰ্বৰে পৰা অসমত বসবাস কৰি থকা লোকসকল সেই দিনাখনৰ পৰা বা তাৰ পূৰ্বৰে পৰা অসমত বসবাস কৰি থকা লোকসকল অসমীয়া সেই সংজ্ঞাৰ পৰামৰ্শ প্ৰতিবেদনখনত আগবঢ়োৱা হৈছে ভাষাৰ ক্ষেত্ৰত যেহেতু আমি ভাষাৰ সন্দৰ্ভত আমি বিশ্লেষণ আজি আলোচনা কৰাৰ প্ৰয়াস কৰিম ভাষাৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হৈছে ভাষাৰ সন্দৰ্ভত প্ৰথমটো পৰামৰ্শ হৈছে যিখন আমাৰ অফিচিয়েল লেংগুৱেজ এক্ট 1960 সেই এক্টখন কঠোৰভাৱে ৰূপায়ণ কৰক সংবিধান অনুচ্ছেদ 371 খৰ সংশোধনী ঘটাই অসমীয়া ভাষাক সংৰক্ষণ প্ৰদান কৰক ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত CBSE হওক বা ৰাজ্যিক বোৰ্ডেই হওক অসমীয়া ভাষাটো 10ম শ্ৰেণীলৈকে বাধ্যতামূলক কৰক সকলোতকৈ গুৰুত্বপূৰ্ণ এক পৰামৰ্শ হৈছে যিসমূহ নিযুক্তি পৰীক্ষা সেই নিযুক্তি পৰীক্ষাসমূহত APSC বা ৰাজ্য চৰকাৰৰ যিবোৰ নিযুক্তি পৰীক্ষা সেই নিযুক্তি পৰীক্ষাসমূহত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত বাধ্যতামূলক কৰক তাৰ সমান্তৰালকৈ আৰু এটা গুৰুত্বপূৰ্ণ বা আলোচনাৰ অৱকাশ আছে সেই পৰামৰ্শটোত কোৱা হৈছে চৰকাৰী অসমত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত অসমীয়াৰ জ্ঞান থকা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাওক অসমীয়াৰ জ্ঞান নলেজ অফ আছামিজ যাৰ আছে সেইটোক প্ৰিফাৰেন্সিয়েল কোৱালিফিকেশ্যন হিচাপে গণ্য কৰা হওক তাতোকৈ ডাঙৰ কথা পৰামৰ্শ দিয়া হৈছে ব্যক্তিগত খণ্ডটো যিসকলৰ অসমীয়াৰ জ্ঞান আছে ভাষা জ্ঞান নহলে অসমীয়াৰ জ্ঞান আছে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হওক গুৰুত্বপূৰ্ণ আমি আলোচনা কৰিম তাৰ সমান্তৰালকৈ অট'নমাছ ইনষ্টিটিউট গঠন কৰাৰো পৰামৰ্শ আগবঢ়োৱা হৈছে ভাষাৰ উত্তৰণ আৰু গৱেষণাৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই সন্দৰ্ভতো পৰামৰ্শ আগবঢ়োৱা হৈছে এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে মূলতঃ ভাষা সংস্কৃতি আৰু ভূমিৰ ক্ষেত্ৰত যিবোৰ পৰামৰ্শ সেই পৰামৰ্শসমূহ ৰাজ্যৰ পৰ্যায়ত 2025 মাৰ্চ বা এপ্ৰিলৰ ভিতৰত ইমপ্লিমেণ্ট কৰা হ'ব আইন প্ৰণয়ন কৰি গেজেট নটিফিকেশ্যন দি নতুবা যি ধৰণে কৰিব পৰা যায় কৰা হ'ব ৰাজনৈতিক অধিকাৰ আৰু চাকৰিত সংৰক্ষণৰ বিষয়টো তেওঁ কেন্দ্ৰলৈ ঠেলি দিছে গতিকে সেই তেওঁৰ প্ৰতিশ্ৰুতিৰ পৰা আমি অনুমান কৰিব পাৰোঁ ভাষাৰ ক্ষেত্ৰত যিকেইটা পৰামৰ্শ সেই পৰামৰ্শকেইটা অহা বছৰৰ ভিতৰত ৰূপায়ণ হৈ যাব কিন্তু ৰূপায়ণ কৰা কিমান বাস্তৱসন্মত সেই সন্দৰ্ভত আমি আলোচনা কৰিম ষ্টুডিঅ'ত আমাৰ সৈতে সংযুক্ত হৈ আছে মেহেদি আলম বৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জ্যেষ্ঠ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামী বিজেপিৰ জ্যেষ্ঠ নেতা জ্যেষ্ঠ মুখপাত্ৰ আমাৰ সৈতে সংযুক্ত হৈ আছে ষ্টুডিঅ'ত আছে ডক্টৰ দয়ানন্দ পাঠক স্তম্ভ লেখক শিক্ষাবিদ আৰু আমাৰ সৈতে ডিব্ৰুগড়ৰ পৰা সংযুক্ত হৈ থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই মই পাঠক ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ কি প্ৰতিক্ৰিয়া দিব বিচাৰিব কিমান বাস্তৱসন্মত হৈছে পৰামৰ্শ নহয় আমাৰ অসমৰ যিটো জাতীয়তাবাদী যিটো চিন্তা বা জাতীয় যিটো চিন্তা বা নেশ্যনেল যিটো ফিলিং সেই ফিলিংটো কিন্তু অসমীয়া ভাষাৰ লগত জড়িত হৈ আছে হয় আৰু কিন্তু ধৰ্মৰ লগত নাই ঠিক ভাষিক জাতীয়তাবাদ কিন্তু আমাৰ ভাষিক জাতীয়তাবাদ মানে আমাৰ যিটো নেশ্যনেল যিটো ফিলিং সেইটো আপোনাৰ ভাষাৰ লগত ই সংযুক্ত হৈ আছে গতিকে ভাষাটোক বাদ দি আমাৰ জাতীয় চিন্তাখিনিৰ কথা কিন্তু নাহে হয় বিশেষকৈ অসমীয়া মানুহৰ ক্ষেত্ৰত এইটো আৰু এইটো ধৰক ইয়াৰ ইতিহাসটো বৰ দীঘলীয়া ইমানখিনি ক'বলৈ নাযাওঁ হয় পিছলৈ যাম কিন্তু এটা অফিচিয়েল লেংগুৱেজ একটা ধৰক মই প্ৰথমৰ পৰা কৈছোঁ যে অফিচিয়েল লেংগুৱেজ তাকতো আছেই ইতিমধ্যে আৰু তাতকৈ অসমীয়া ভাষাটো এটা সাংবিধানিকভাৱে স্বীকৃত ভাষা হয় এইটো যে এটা নতুনকৈ আমি জাপি দিব খোজা হৈছে এইটোও নহয় সংবিধানত যিটো অসমীয়া ভাষাটোত তাত মেনশ্যন আছে যে এইটো স্বীকৃত ভাষা গতিকে অসমৰ যিকেইটা ভাৰতবৰ্ষৰ যিকেইটা স্বীকৃত ভাষা গতিকে সেই স্বীকৃত ভাষাই স্বীকৃতি পাব লাগে আৰু এই স্বীকৃতি যদি নিজৰ ৰাজ্যখনত নাপায় সেইটো আমাৰ কাৰণে এটা পৰিতাপৰ কথা এটা হয় গতিকে এইবাৰ চৰকাৰে যেনিবা মানে আপোনাৰ ধৰক আপোনাৰ যিটো অসম চুক্তি 6 নম্বৰ দফাটো এটা খুব জটিল সেইটো কথা হয় কিন্তু তেওঁলোকে অন্ততঃ পদক্ষেপ লৈছে তাৰ কাৰণে আমি ধন্যবাদ জনাব খুজিছোঁ প্ৰথমতে এটলিষ্ট দেয়াৰ শুড বি বিগিনিং য'ত এটা বিগিনিং আছে তাত নিশ্চয় এটা এণ্ড এটা আছে গতিকে এই কথাটো আছে কিন্তু তাত যিখিনি পৰামৰ্শ দিছে ধৰক আপোনাৰ এতিয়া আমাৰ জাষ্টিছ শৰ্মাই
তাতো বহুত ছাজেশ্যন তাত আছে কিন্তু সেই কথাখিনি কিন্তু আমি এতিয়ালৈকে পোৱা নাই কিন্তু তাত উদাহৰণস্বৰূপে মই আপোনাৰ পৰামৰ্শকেইটাৰ যিকেইটা ইংৰাজীত যিকেইটা পৰামৰ্শ দিছে মই তাৰে এটা পৰামৰ্শ অকণ জটিল যেন লাগিছে মোৰ দৃষ্টিত পৰামৰ্শকেইটা বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ চাকৰি অসমত আৰু অসমত যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান আছে তাত নিযুক্তিৰ কাৰণে অসমীয়া ভাষা আৰু অগ্ৰাধিকাৰ দিয়াটো কিমান না সেইটো লাগিব কাৰণ কি এইটো কথা কি এইটো যে কিবা সাংঘাতিকভাৱে নতুন কথা এটা হৈছে এইটো নহয় হয় এইটো পুৰণি কথা কিন্তু পুৰণি কথা এইকাৰণে যে যিবিলাকে ধৰক এইটো এটা আপোনাৰ যে পাব্লিক ছাৰ্ভিচ এইটো পাব্লিক ছাৰ্ভিচ বুলি কৈছে এটা যিকোনো চাকৰি এটা পাব্লিক ছাৰ্ভিচ গতিকে পাব্লিকৰ কথাটো পাব্লিকৰ ভাষাটোৱে যদি মই কমিউনিকেট কৰিব নোৱাৰোঁ পাব্লিকৰ লগত হোৱাট ইজ দেয়াৰ ডিজায়াৰ্ছ হোৱাট ইজ দেয়াৰ প্ৰব্লেমছ হোৱাট ইজ দেয়াৰ ইছ্যুজ এই কথাবিলাক যদি মই তেওঁলোকৰ লগত কমিউনিকেট কৰিব নোৱাৰোঁ তেতিয়াহ'লেতো আপোনাৰ পাব্লিক ছাৰ্ভিচটো কিন্তু ফেইল হয় কিন্তু অৰ্থবহ নহয় গতিকে এই কথা আছে গতিকে সেই কথাটো কিন্তু ভাষাৰ লগত জড়িত হৈ আছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি ক'ব বিচাৰিছে অসমত ব্যক্তিগত খণ্ডৰ চাকৰি বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবোৰ চাকৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বেংকেই হওক বা চেণ্ট্ৰেল বেংক বিভিন্ন বেংকেই হওক বা বিভিন্ন কেন্দ্ৰীয় বিদ্যালয় হওক বা বিভিন্ন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰতিষ্ঠান যিবোৰ অসমত আছে তাত চাকৰি পাবলৈ হ'লে অসমীয়া ভাষাটো জানিব লাগে বুলি ডেফিনেটলি জানিব লাগিব তেওঁ জানিব লাগে বা তেওঁ জানিবলৈ ধৰক তেওঁ এটা সময়ো দিব লাগিব এইটো কথা ঠিক যে এজন IAS অফিচাৰ আহিছে তেওঁ তাৰ অসমীয়া ভাষাটো শিকি নাহে বা IPS অফিচাৰ যাতে শিকি নাহে কিন্তু তেওঁক এটা টাইম দিব লাগিব তেওঁ শিকি লওক কিন্তু এইটো কথাও ঠিক যে তেওঁলোকৰ এটা ডিপাৰ্টমেণ্টৰ পৰীক্ষা কিন্তু তাত দিব লাগে আৰু ডিপাৰ্টমেণ্টৰ পৰীক্ষাত কিন্তু অসমীয়া পেপাৰখন কম্পালছৰি IAS একাডেমীত অসমীয়া শিকোৱা হয় সেইটো দিব লাগে আৰু এটা ট্ৰাইবেল লেংগুৱেজ এটাও অসমীয়াৰ লগতে কিন্তু এটা ট্ৰাইবেল লেংগুৱেজত তেওঁলোকে কিন্তু পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে এইটো কথা কিন্তু এতিয়াও এইটো নীতিগতভাৱে এতিয়াও আছে IAS IPS সকলৰ কথা IAS IPS আৰু অন্যান্য চাকৰিয়ালৰ কাৰণে যিখিনি চেণ্ট্ৰেল ধৰক ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ এইবিলাকৰ কাৰণে কিন্তু অসমীয়াটো লগতে আপোনাৰ এটা ট্ৰাইবেল লেংগুৱেজ শিকাটো আৰু তাত পাছ কৰিব লাগিব আৰু তাত যদি পাছ নকৰে তাত তেওঁলোকৰ আপোনাৰ ইনক্ৰিমেণ্টবিলাক বন্ধ হোৱাৰ এটা সেইটো কথা কিন্তু নিয়ম আগৰ পৰাই আছে সেয়া IAS IPS সকলৰ কাৰণে আছে সেই অনুৰূপ নিয়ম আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া হ'ব পাৰে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া হ'ব পাৰে ইণ্ডিয়ান অভাৰচিজ বেংকত সেইবোৰ নিয়ম লগোৱাৰ অৱকাশ আছে আপুনি দেখে স্কোপ এটা আছে মই ষ্টেট বেংকৰ এজন অফিচাৰৰ কথা কৈছোঁ তেওঁ কিবা এটা কথাত তেওঁৰ বহুত স্কিম আছে চৰকাৰৰ কমন পিপুলৰ কাৰণে আছে কিন্তু কমন পিপুলৰ কথাখিনি বুজিবৰ কাৰণে কমিউনিকেশ্যন কি ভাষাটো ইংৰাজী প্ৰয়োজন হ'ব হয় ভাষাৰ সুৰক্ষাৰ কাৰণে জীয়াই ৰাখিবলৈও তথা কমিউনিকেট কৰিবলৈ অসমীয়া ভাষাটো দুইটাৰ কাৰণে প্ৰযোজ্য মই আহিম আপোনাৰ ওচৰলৈ পুনৰ আহিম আপুনি আৰম্ভণিতে সুন্দৰকৈ বিশ্লেষণ কৰিছে মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কেনেকৈ বিশ্লেষণ কৰে সমগ্ৰ বিষয়টো ৰাজনৈতিকভাৱে পাঠক ছাৰে ইতিমধ্যেই স্বাগতম জনাইছে অসম চৰকাৰে আংশিকভাৱে হ'লেও পদক্ষেপ আৰম্ভ কৰিছে অসম চুক্তি স্বাক্ষৰ হোৱাৰ 39 বছৰৰ পিছত অসম চুক্তিৰ 6 নং দফা আংশিকভাৱে হ'লেও ৰূপায়ণ কৰাৰ দিশত অগ্ৰসৰ হৈছে চৰকাৰ চাওক গোটেই কথাটো হৈছে কি যে এই বিপ্লৱ শৰ্মা আয়োগৰ যেটো 8.4 TOR2/D ইয়াত 17টাকৈ মুঠ পৰামৰ্শৱলী ভাষাৰ ক্ষেত্ৰত তেওঁলোকে দাঙি ধৰিছে কেৱল মাত্ৰ ইয়াতে ভাষা বুলি ক'লে অসমীয়া ভাষা নিশ্চিতভাৱে ইয়াত প্ৰাধান্যতা পাইছে একে সময়তে যদি চাই ইয়াতে আপুনি একে সময়তে যদি চাই এই প্ৰতিবেদনতে আমাৰ অসমৰ অন্যান্য ভাষা বড়ো মিচিং ৰাভা ডিমাছা কোচ ৰাজবংশী দেউৰী তিৱা আৰু অন্যান্য টাই আহোম এই সামগ্ৰিকভাৱে এই ভাষাসমূহক সংৰক্ষণ কৰাৰ কাৰণে বা তাক প্ৰায়োগিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণেও পৰামৰ্শৱলী দিছে গতিকে আমি মূলতঃ সামগ্ৰিকভাৱে অসম চৰকাৰে এই কথা বতৰাবিলাক কিন্তু যোৱা সময়ছোৱাৰ পৰা আৰম্ভ কৰিছে আৰু এটা কথা ঠিক যে এই পৰামৰ্শৱলীৰ আপুনি যদি চাই এটা কথা চাব যে যোৱা সময়ছোৱাত সহযোগী ভাষা হিচাপে মণিপুৰী সহযোগী ভাষা হিচাপে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে অসম চৰকাৰে বড়ো ভাষাৰ ক্ষেত্ৰত বিভিন্ন ভাষাৰ যি আমাৰ জনগোষ্ঠীয় ভাষা আছে তাৰ সাহিত্য সভাসমূহক যাতে ৰিচাৰ্চ প্ৰজেক্ট তেওঁলোকে ল'ব পাৰে তাৰ কাৰণে অসম চৰকাৰে যোৱা সময়ছোৱাত কাম কাজ কৰিছে তেওঁলোকক সহযোগিতা আগবঢ়াইছে আৰ্থিকভাৱে হওক বা কায়িকভাৱে হওক এডমিনিষ্ট্ৰেটিভ লেভেলতে হওক গতিকে এই যি ভাষাৰ ক্ষেত্ৰত অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণৰ কাৰণে যে অসম চৰকাৰ আগবাঢ়িছে নিশ্চিতভাৱে এক দায়বদ্ধতাৰে আগবাঢ়িছে আৰু অনাগত সময়ত আপুনি যেটো কথা কৈছে যে কমপ্লেক্সিটি আছে কিন্তু অসম চৰকাৰে যিকেইটা ইমপ্লিমেন্টেশ্যন কৰিব পৰা বিষয় আছে এইকেইটা নিশ্চিতভাৱে অহা এপ্ৰিলৰ ভিতৰত অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে মুঠতে 40টা বিষয়ৰ ক্ষেত্ৰত অসম চৰকাৰ 12টা বিষয়ৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ যৌথভাৱে আৰু 15টাৰ ক্ষেত্ৰত
পিছত কেন্দ্ৰীয় চৰকাৰ আওতালৈ আহিব সদৌ অসম ছাত্ৰ সন্থাৰ লগত যি ডিসকাশন হৈছে তাতো সিদ্ধান্ত হৈছে যে কেন্দ্ৰীয় চৰকাৰক 15টা বিষয়ৰ কাৰণে অসম চৰকাৰে নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা মুকলাই ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ধৰণে এটা সঠিকভাৱে আগবাঢ়িছে গতিকে ভাষাৰ ক্ষেত্ৰত নিশ্চিতভাৱে অসমীয়া আৰু আমাৰ যি জনগোষ্ঠীয় ভাষাক শক্তিশালী ৰূপত যাতে আগন্তুক দিনত তাত ব্যতি থাকে আমাৰ যি অটোনমাস কাউন্সিল সমূহেও যাতে এই ভাষাৰ ক্ষেত্ৰত নিশ্চিতভাৱে তেওঁলোকৰ যি এক্টিয়াৰ আছে এই এক্টিয়াৰ যাতে অক্ষুণ্ণ থাকে তাৰ কাৰণে অসম চৰকাৰে কাম কৰিব কিন্তু গোস্বামী ডাঙৰীয়া ইয়াতে এটা প্ৰশ্ন উদ্ভৱ হয় কিছু বছৰ আগতে 1-2 বছৰ আগতে এপিএসসিৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়াৰ প্ৰশ্ন কাকতখন আছামিজ লিটাৰেচাৰ পেপাৰখন প্ৰত্যাহাৰ কৰিছিল কিন্তু বিপ্লৱ শৰ্মাৰ কমিটিয়ে কৈছে অসম চৰকাৰৰ অধীনৰ ৰিক্ৰুটমেণ্ট নিযুক্তি পৰীক্ষাসমূহত অসমীয়াৰ প্ৰশ্ন কাকত বাধ্যতামূলক হ'ব লাগে গতিকে অহা বছৰ হ'ব এতিয়া মই আপোনাক কৈছো এটা কথা এই পূৰ্বতে কেতিয়াও অসমীয়া বিষয়ৰ এই পেপাৰখন আগতে এপিএসসিত নাছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া 16 চনত মুখ্যমন্ত্ৰী হ'ল পৰৱৰ্তী সময়ত অসমীয়া কাকতখন তাতে কম্পালসৰি হিচাপে কৰা হ'ল কিন্তু সেই সময়ত এটা কথা উচ্চতম ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়তো কেইবাটাও গোচৰ আহিলে অসমীয়া ল'ৰা ছোৱালীয়ে গোচৰ তৰিলে যিসকলে ক'লে যে তেওঁলোকে সেই সময়ত ইংলিছ মিডিয়ামত পঢ়িছিল ইংলিছ মিডিয়ামত পঢ়ি তেওঁলোকৰ অল্টাৰনেটিভ ইংলিছ আছিলে গতিকে বহুকেইটা গোচৰ এটা কণ্ট্ৰভাৰ্চি আহিলে যে যাৰ পৰা আমাৰ অসমীয়া ল'ৰা ছোৱালী খিলঞ্জীয়া অসমীয়া ল'ৰা ছোৱালী এই বহু সময়ত তেওঁলোকে ডিপ্ৰাইভ হৈছিলে গতিকে সেই ক্ষেত্ৰত চৰকাৰে অন্য ধৰণে এটা সিদ্ধান্ত ল'লে এতিয়া যদি আপুনি এপিএসসি ৰুলছ বুকখন চাই তেতিয়াহ'লে দেখা পাব যে এপিএসসিত চাকৰি পাবলৈ হ'লে এপিএসসিৰ অধীনত যিকোনো পৰ্যায়ত যদি চাকৰি পাবলৈ হ'লে প্ৰথম কথা অসমীয়া ভাষা তেওঁ সলসলীয়াকৈ ক'ব পাৰিব লাগিব অসমীয়া ভাষা আৰু সহযোগী ভাষা যাৰ ক্ষেত্ৰত সহযোগী ভাষা আহে তেওঁৰ ক্ষেত্ৰত সলসলীয়াকৈ তেওঁ ক'ব পাৰিব লাগিব আৰু একে সময়তে তেওঁ লিখিব পাৰিব লাগিব এই কথাটো কম্পালসৰি কৰিছে গতিকে ব্যাকৰণগতভাৱে যি ধৰণে কম্পালসৰি কৰিছিলে তাক উঠাই দিলে ঠিকেই ব্যাকৰণগতভাৱে অসমীয়া পেপাৰ আছিলে তাত ব্যাকৰণগতভাৱে আছিলে মানে লেংগুৱেজ পেপাৰ তো অসমীয়া সাহিত্য আছিলে সাহিত্য উঠাই দিলে কিন্তু কথন আৰু লিখন তাক কম্পালসৰি কৰিলে গতিকে সকলোৰে বাবে নিশ্চিতভাৱে কেৱল আৰু যদি চাই যোৱা সময়ত লিষ্টখন যদি চাই তেতিয়াহ'লে এপিএসসিৰ যিসকলে এপিএসসি পাইছে তেওঁলোক প্ৰত্যেকে অসমীয়া ল'ৰা ছোৱালীয়ে পাইছে তাৰ সমান্তৰালকৈ যিকেইজন আদালতৰ ওচৰলৈ গ'ল আদালতৰ কাষ চাপিলে অসমীয়া ল'ৰা ছোৱালী আপুনি খিলঞ্জীয়া অসমীয়া ল'ৰা ছোৱালী বুলি ক'লে শিক্ষাৰ্থী বুলি ক'লে তেওঁলোকে অসমীয়া নাজানে বুলি নহয় ব্যাকৰণত তেওঁলোকৰ অসুবিধা আছে যিহেতুকে অল্টাৰনেটিভ ইংলিছ তেওঁলোকে সেইকাৰণে আৰু এটা পৰামৰ্শ সেইকাৰণে আছে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া বাধ্যতামূলক কম্পালসৰি নিশ্চিতভাৱে এইটো ইতিমধ্যে অসম চৰকাৰে নটিফিকেশ্যনৰ ব্যৱস্থা কৰিছে অসমৰ মানে যি সেৱাৰ ৰেজিষ্ট্ৰেশ্যনত যি আছে সেই বিষয়লৈ আহিম তেওঁলোকে নিশ্চিতভাৱে অসমীয়া তেওঁলোকৰ কম্পালসৰি আৰু একে সময়তে ৰাষ্ট্ৰীয় পৰ্যায়তো নিশ্চিতভাৱে কেন্দ্ৰীয় খণ্ডত থকা যিবিলাক স্কুল আৰু তাতো কম্পালসৰি কৰাৰ কাৰণে প্ৰয়াস কৰিব চিবিএছইৰ অধীনৰ যিবোৰ বিদ্যালয় উদাহৰণস্বৰূপে জৱাহৰ নৱোদয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় সেইসমূহতো 7মৰ পৰা 10ম শ্ৰেণীলৈকে অসমীয়া বাধ্যতামূলক কৰাৰ পৰামৰ্শ আগবঢ়াইছে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত আৰু অসম চৰকাৰে ভাষাৰ যিকেইটা পৰামৰ্শ সেই পৰামৰ্শকেইটা ৰাজ্যিক পৰ্যায়ত যিকেইটা ৰূপায়ণ কৰিব পৰা যায় কেন্দ্ৰৰ এক্টিয়াৰৰ যিকেইটা বিষয় নহয় ৰাজ্য চৰকাৰৰ এক্টিয়াৰৰ বিষয় সেইকেইটা ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিছে লক্ষণীয় হ'ব 2025 এপ্ৰিলত ৰূপায়ণ হয় নে নহয় মই মেহদী আলম বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে কংগ্ৰেছে সংবাদমেল পাতি চৰকাৰক সমালোচনা কৰিছে আপোনালোকে কৈছে যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন আধৰুৱা কাৰণ প্ৰতিবেদনখনত এজন সদস্যৰ চহী নাই আৰু সেইজন সদস্য হৈছে জইণ্ট ছেক্ৰেটাৰী নৰ্থ ইষ্ট ৰিজন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ সত্যেন্দ্ৰ গাৰ্গ গতিকে কি প্ৰতিক্ৰিয়া আগবঢ়াব পাঠক ডাঙৰীয়া ইতিমধ্যে স্বাগতম জনাইছে কংগ্ৰেছ দলে কি প্ৰতিক্ৰিয়া আগবঢ়াব এই বিপ্লৱ শৰ্মা কমিটিখন গঠন কৰা হৈছিলে কেন্দ্ৰীয় চৰকাৰে হয় আৰু কেন্দ্ৰীয় চৰকাৰে এই কথাটো ক'তো কোৱা নাই যে ৰাজ্যিক চৰকাৰে এইখন ইমপ্লিমেণ্ট কৰাৰ অধিকাৰটো তেওঁলোকক প্ৰদান কৰা হ'ব বুলি যদি অধিকাৰে সাব্যস্ত কৰা হোৱা নাই তেনে ক্ষেত্ৰত এখন ৰাজ্যিক চৰকাৰে কি সাংবিধানিক অধিকাৰৰ ভিত্তিত সেইখন তেওঁলোকে ৰূপায়ণ কৰিম বুলি কৈছে আংশিকভাৱে যিকিটা তেওঁলোকে নোৱাৰে আংশিক নহয় গোটেই চুক্তিখন গোটেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগিব গ্ৰহণ কৰাৰ পিছত কোনে কোনটো ৰূপায়ণ কৰিব সেইটো কেন্দ্ৰীয় চৰকাৰে ঠিৰাং কৰিব এতিয়া তেওঁলোকে 40টা কৈছে সেইটো 38টা হ'ব পাৰে গতিকে এইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৰু আটাইতকৈ ডাঙৰ কথাটো যে কেন্দ্ৰীয় চৰকাৰৰ হৈ যিজন বিষয়া এই বিপ্লৱ শৰ্মা কমিটিৰ
সদস্য মেম্বাৰ ছেক্ৰেটাৰী হয় মেম্বাৰ ছেক্ৰেটাৰী কনভেনৰে কওক মেম্বাৰ ছেক্ৰেটাৰীয়ে কওক মেম্বাৰ ছেক্ৰেটাৰী হয় অৰ্থাৎ এই গোটেই কমিটিখনৰ সূত্ৰধাৰ যিজন হয় সূত্ৰধাৰ সেই সূত্ৰধাৰগৰাকী ইয়াত চহী নকৰি তেওঁলোকৰ যে আন্তৰিকতাৰ অভাৱ সেই কথাটো প্ৰতিপন্ন কৰিছে হয়। মই ৰাজ্যিক চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বুলি নকওঁ মই ক'ব খুজিছোঁ সামগ্ৰিকভাৱে ডাবল ইঞ্জিন চৰকাৰে এই গোটেই বিষয়টো এটা অতি তৰলভাৱে গ্ৰহণ কৰিবলৈ যত্ন কৰিছে কেনেকৈ য'ত বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন আজি 2 বছৰ আগতে দিয়া হ'ল হয় 3 বছৰ হৈ গ'ল 3 বছৰ হ'ল হয় এই 3 বছৰে এইখন নানান দাবী দাবাৰ পাছতো দেখা গ'ল যে চৰকাৰ এই প্ৰতিবেদন লৈ পেলাই মৌন হৈ আছিল শেহতীয়াভাৱে এতিয়া এইখন কেৱল ৰাজ্য চৰকাৰে কৈছে যে আমিয়ে পাৰোঁ এইখন ৰূপায়ণ কৰিবলৈ প্ৰথমতে ক'লে 52টা এতিয়া কৈছে 42টা তাৰপিছত হ'লগৈ 40টা গতিকে এই যে আন্তৰিকতাৰ অভাৱ গোটেই হয় প্ৰতিবেদনখন লৈ তেওঁলোকৰ এই সেয়া প্ৰতিফলন ভিন্নমুখী কথাৰ পৰাই এই কথাটো আহিম প্ৰতিপন্ন আপোনাৰ হয় ওচৰলৈ। প্ৰতিপন্ন হৈছে কিন্তু এটা কথা কওক প্ৰতিবেদনখনত যিখিনি কথা লিখা আছে উদাহৰণস্বৰূপে 1951 চনৰ 1 জানুৱাৰী 1 জানুৱাৰী 1951 চনৰ পূৰ্বৰ মাৰোৱাৰী বিহাৰী মিয়া সম্প্ৰদায়ৰ সকলো লোক অসমীয়া কিন্তু 1951 চনৰ 1 জানুৱাৰীৰ পিছৰ সেই সকল লোক অসমীয়া নহয় সেই পৰামৰ্শটো কেনেদৰে গ্ৰহণ কৰিলে অসমীয়া নহয় বুলি কোৱা নাই আছামিজ পিপল যে তেওঁলোক আছামিজ তেওঁলোক অসমীয়া কিবা দুইতৰপীয়া এটা জাতিৰ কথা কৈছে যে 51ৰ আগৰ সকলো অসমীয়া আৰু পিছৰ সকলো অসমীয়া কাৰণ মুখ্যমন্ত্ৰীৰ ভাষ্যটো ভালকৈ শুনিলে মুখ্যমন্ত্ৰীৰ ভাষ্যৰ কথা কোৱা নাই মুখ্যমন্ত্ৰীৰ ভাষ্যটো এনেকুৱা যে 51 চনৰ পৰা অহাসকল অসমীয়া তেওঁলোকৰ কিছু অধিকাৰ থাকিব আৰু 51 চনৰ পিছত হোৱা সকলো অসমীয়া কিন্তু তেওঁলোকৰ অধিকাৰ সীমিত হ'ব এই ধৰণৰ এটা তেওঁ কথা ক'ব বিচাৰিছে গতিকে কথা হ'ল যে এটা জাতিৰ যেতিয়া পৰিচয় প্ৰশ্নটো আহিব তেতিয়া দুইতৰপীয়া এটা যদি ব্যৱস্থা থাকে এই ব্যৱস্থাটোৱে 51 চনৰ আগৰ আৰু 51 চনৰ পিছৰ এই গোটেই ব্যৱধানটো ৰূপায়ণ কৰিব যাওঁতে আপোনালোক স্পষ্ট হোৱা নাই আমি স্পষ্ট নহয় চৰকাৰ স্পষ্ট হোৱা নাই চৰকাৰে কৈছে যে 51 চনৰ আগতে যিসকল আছে তেওঁলোকক বিপ্লৱ শৰ্মা প্ৰতিবেদন অনুযায়ী অসমীয়া আৰু পিছত যিসকল আছে তেওঁলোকো অসমীয়া এই কথাটো কৈছে কিন্তু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে সেই মন্তব্যৰ যোগেদি হয় মেহদী আলম বৰা ডাঙৰীয়া মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ যে ভাষাৰ ক্ষেত্ৰত চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ আন্তৰিকতাৰ যে অভাৱ সেই কথাটো আমি কিছুমান ঘটনা প্ৰবাহৰ পৰা ইতিমধ্যেই জানিব পাৰিছোঁ সেইটো হ'ল যে অসমীয়া মিডিয়ামৰ স্কুলবোৰ বন্ধ কৰি দিছে য'ত আৰম্ভণিৰ শিক্ষাটোতেই গ্ৰামাঞ্চলকেই কওক বা চহৰাঞ্চলতে কওক সৰ্বসাধাৰণ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে যে চৰকাৰী স্কুলত পঢ়ে সেই স্কুলসমূহ আজি এখনৰ পিছত এখন বন্ধ কৰি দিছে এমালগেমেশ্যনৰ নামত আজি 3 কিলোমিটাৰ 4 কিলোমিটাৰ গৈ এজন আন এটা এৰিয়াত গৈ স্কুল পঢ়িব লাগিব অৰ্থাৎ এই যে দুখীয়া মানুহখিনিৰ পঢ়াৰ সুযোগটো বন্ধ কৰি দি আজি প্ৰাইভেট স্কুলৰ কথা প্ৰাইভেট স্কুলবিলাক কিন্তু ইংলিছ মিডিয়ামৰ স্কুল আজি অসমত খুব বেছি প্ৰাইভেট উন্নত পৰ্যায়ৰ স্কুল 10খন ওলাব যি অসমীয়া মিডিয়ামত আছে মেহদী আলম বৰা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ যাম আপুনি কৈছে অসম চৰকাৰৰ অসমীয়া ভাষাটোৰ প্ৰতি দায়বদ্ধতা নাই ইয়াৰ অন্যতম এটা প্ৰমাণ হৈছে এমালগামেশ্যন স্কুলবোৰ বন্ধ কৰি একেলগ কৰি দিয়াটো মই গোস্বামী ডাঙৰীয়া আপোনাৰ মেহদী আলম বৰা ডাঙৰীয়া মই আহিম কিন্তু মই গোস্বামী ডাঙৰীয়া বিপ্লৱ শৰ্মা কমিটিৰ পৃষ্ঠা 43ত অসমীয়াৰ যিটো সংজ্ঞা ইংৰাজী যিহেতু গোটেই প্ৰতিবেদনখন ইংৰাজীত লিখা হৈছে অসমীয়াৰ যিটো সংজ্ঞা পৃষ্ঠা 43ত আছে ইয়াত লিখা হৈছে অল চিটিজেনছ অফ ইণ্ডিয়া হু আৰ পাৰ্ট অফ আছামিজ কমিউনিটি ৰিচাইডিং ইন দি টেৰিটৰী অফ আছাম অন অৰ বিফ'ৰ 1 জানুৱাৰী 1951 তেওঁলোক অসমীয়া এনি ইণ্ডিজিনিয়াছ ট্ৰাইবেল কমিউনিটি অফ আছাম ৰিচাইডিং ইন দি টেৰিটৰী অফ আছাম অন অৰ বিফ'ৰ
1st of January 1951 তেওঁলোক অসমীয়া any other indigenous community of Assam residing in the territory of Assam on or before 1st of January 1951 তেওঁলোক অসমীয়া all other citizens of India residing in the territory of Assam on or before 1st of January 1951 তেওঁলোক নতুবা তেওঁলোকৰ সতি সন্ততি গতিকে অসমীয়াৰ সংজ্ঞা এক দিয়াৰ প্ৰয়াস কৰিছে বিপ্লৱ শৰ্মা কমিটিয়ে এতিয়া মই গোস্বামী ডাঙৰীয়া আপুনি প্ৰত্যুত্তৰ এটা দিব বিচাৰিছিল কি ক'ব বিচাৰিব এতিয়া মই আপোনাক কওঁ যে যেটো আসলতে অসমীয়াৰ সংজ্ঞাটো আৰম্ভ কৰিছে চেপ্টাৰ 6 ৰ পৰা 6:1 ৰ পৰা অসমীয়া সংজ্ঞা অসমীয়া ইন্ডিজিনাস আসামিজ পিপল আৰু 71 বিফোৰ 71 এই কথাটো এনালাইসিস কৰিছে ইয়াৰে হেৰিটোত এতিয়া মই তেখেতৰ দুটা তেওঁ যি পইণ্ট আউট কৰিছে মই কৈছো যে প্ৰথম কথা যে যিজন কেন্দ্ৰীয় বিষয়া ইয়াতে বৰক্ৰেজ যিজন কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি যিহেতুকে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈকে এড্ৰেছিং কৰা আছে গতিকে অবভিয়াছলি হেখন প্ৰতিবেদনত যিজনে গ্ৰহণ কৰিব তেওঁৰ সিগনেচাৰ নিশ্চিতভাৱে নাথাকিব এখন প্ৰতিবেদন এটা কমিটি এখন দিলে কমিটি এখনৰ হৈ অধ্যক্ষই সাবমিট কৰিলে হেতু হল মূল বিষয় ইয়াতে কাৰ সহিটো তেওঁ নকৰিলে হেতুৱে ইয়াতে কোনো ইয়াৰ প্ৰভাৱ বিচাৰ নকৰে তাক মানে স্থিমিতও নকৰে দ্বিতীয় কথা মই আপোনাক ক'লো যে যেটো কথা কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে এটো যি ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত আজি ৰাজ্য চৰকাৰৰ সমগ্ৰ কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীকে আদি কৰি সমগ্ৰ কেবিনেটে এই কমিটিৰ প্ৰতিবেদন গ্ৰহণ কৰিছিল 2020 চনৰ ফেব্ৰুৱাৰী মাহত গতিকে এতিয়া কথা হল তাৰ পৰৱৰ্তী সময়ত যদি আপুনি চাই তেতিয়া হলে তাত এই কমিটিৰ ৰিপৰ্টতে আছে যে 3 বছৰ সময়সীমা দিয়া হৈছে সৰকাৰক যে সমগ্ৰ বিষয়টো এনালাইসিস কাৰণ কনস্টিটিউশনাল ইস্যু আছে সোশিয়াল ইস্যু আছে গতিকে এডমিনিষ্ট্ৰেটিভ পলিটিক্যাল সোশিয়াল আৰু কনস্টিটিউশনাল ইস্যু এবিলাক ডিসকাস কৰিব কাৰণে কমিটিৰ প্ৰতিবেদনতে কৈছে যে 3 বছৰ চৰকাৰে ল'ব পাৰে নিশ্চিতভাৱে কমিটি গঠন চৰকাৰে কমিটিৰ ৰিপৰ্ট পোৱাৰ লগে লগে এডমিনিষ্ট্ৰেটিভ কমিটি গঠন কৰিলে আমাৰ প্ৰাক্তন চিফ সেক্ৰেটাৰীৰ নেতৃত্বত 3জনীয়া কমিটি গঠন কৰিলে এক্সপাৰ্ট অপিনিয়ন ললে লিগেল এক্সপাৰ্ট অপিনিয়ন ললে তাৰ পাছত চৰকাৰে ক'লে যে ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত থকা কাৰণ সামগ্ৰিকভাৱে বিষয়টো স্টেক হোল্ডাৰ আসাম মানে অসমত প্ৰযোজ্য হ'ব এটো ভাৰতৰ অন্য জায়গাত প্ৰযোজ্য নহয় গতিকে অসম চৰকাৰ ইয়াত প্ৰাইমেৰী স্টেক হোল্ডাৰ অসম চৰকাৰে সিদ্ধান্ত ললে যে পৰামৰ্শসমূহ কাৰ্যকৰীকৰণ কৰিম আৰু অসম চৰকাৰৰ ক্ষেত্ৰত থকা আজি যেটো কথা কৈছে ল্যান্ড অসম চৰকাৰৰ ক্ষেত্ৰত আপুনি যদি চাই কালচাৰ অসম চৰকাৰৰ ক্ষেত্ৰত গতিকে 40টা যি পৰামৰ্শ টোটেল যদি আপুনি গণি মোৰ লগত আছে প্ৰতিবেদন মই গণি 67টা টোটেল পইণ্ট আছে ইয়াতে সাজেশন তাৰে ভিতৰত 40টা হৈছে ৰাজ্য চৰকাৰৰ এক্টিয়াৰৰ ভিতৰত কেৱল ৰাজ্য চৰকাৰহে কৰিব পাৰিব গতিকে ৰাজ্য চৰকাৰ কৰিব কাৰণে সিদ্ধান্ত ললে 12টা এনেকুৱা আছে যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ কনকাৰেন্ট লিষ্টত আছে কনকাৰেন্ট লিষ্টৰখিনি দুইখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰ যে 15টা আছে বিষয় এই 15টা কেন্দ্ৰীয় চৰকাৰে সমাধান কৰিব কাৰ্যকৰী কৰিব তাৰ কাৰণে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দায়বদ্ধতাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সামগ্ৰিকভাৱে যোগাযোগ কৰি আৰু কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে এই 15টা প্ৰতিবেদনৰ বিষয় কাৰ্যকৰী কৰিব গতিকে সদৌ অসম ছাত্ৰ সন্থাক ষ্টেক হোল্ডাৰ হিচাপে লৈ সদৌ অসম ছাত্ৰ সন্থা যি এই একৰ্ড সিগনেটৰী তেওঁলোকক লৈ আজি যি অসম চৰকাৰ আগবাঢ়িছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়িছে তাক কংগ্ৰেছে যি তাক ক্ৰিটিসাইজ কৰিছে ই আসলতে হাস্যকৰে নহয় এক অবাস্তৱ আৰু আজি অনীতিকৰ গতিকে কংগ্ৰেছে আজি 6 নম্বৰ দফাৰ কাৰ্যকৰী ক্ষেত্ৰত বাধা প্ৰদান কৰিছে আমি মিছা কথা আমি কৈ আছো যে 6 নম্বৰ দফাত মানে কেন্দ্ৰীয় চৰকাৰে মানে গুৰুত্ব দিয়া নাই আমি যোৱা 3 বছৰে কৈ আহিছো যে এই প্ৰতিবেদনখন কি কাৰণে অধ্যয়ন কৰা হোৱা নাই মোক আপুনি এটা বাক্য ক'ব দিয়ক সেইটো হৈছে যে আমি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন সন্মান জনাওঁ আৰু আমি বিচাৰো যে কেন্দ্ৰীয় চৰকাৰে এইখনৰ নিজৰ স্থিতি ঘোষণা কৰক কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন সম্পৰ্কত অফিচিয়েল বিবৃতি দিয়ক আমি সেই কথাটো কৈছো কাৰণ 2019 চনত জুলাই মাহত এই কমিটিখন কেন্দ্ৰীয় চৰকাৰৰ এখন নটিফিকেশনৰ যোগেদি এই কমিটিখন গঠন কৰা হৈছিল সেই সময়ত আৰু 2020 চনৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন দিছিল মই ৰাজনৈতিক ব্যক্তি দুইগৰাকীৰ ওচৰলৈ আহিম কিন্তু পাঠক ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছো বহুকেইটা বিষয় জড়িত হৈ আছে আৰু বিগত সময়ত এই বিষয়সমূহৰ সন্দৰ্ভত আমি বহুবাৰ আলোচনাত মিলিত হৈছো উদাহৰণস্বৰূপে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া বিষয়টো বাধ্যতামূলক কৰাৰ যি এক পৰামৰ্শ দিছে শৰ্মা কমিটিৰ প্ৰতিবেদনত আপুনি সেই পৰামৰ্শ কেনেদৰে গ্ৰহণ কৰে এতিয়াও বহু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয়টো পঢ়ুৱা হয়
তৎসত্ত্বেও কিন্তু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়াটো যেনেভাৱে জানিব লাগিছিল তেনেভাৱে জনা বিভিন্ন সময়ত তেনেভাৱে জনা পৰিলক্ষিত নহয় গতিকে বেটাৰ কিবা উপায় আছে নেকি এইটোৰ কাৰণে মই খুব যে চৰকাৰক দোষাৰোপ কৰিম বা সেইটো কাৰণে আমি আচলতে মই নিজেও ক্ৰিটিচাইজ কৰোঁ নিজকে ক্ৰিটিচাইজ কৰা ভাল কাৰণ কি আমি বহুত পেৰেণ্টছৰ আমি অভিভাৱকক দেখিছোঁ যে তেওঁলোকে সকলো কথা জানেও কিন্তু বিভিন্ন চিন্তা চেতনাৰ কাৰণে তেওঁলোকে ইংৰাজী মাধ্যমক প্ৰেফাৰ কৰে আৰু এটা হৈছে কি তেওঁলোকৰ এটা ধাৰণা যে অসমীয়া মিডিয়ামৰ যিখিনি স্কুল তাত হয়তো তাত পাঠদান ভালকৈ নহয় তাত শিক্ষক নিযুক্তি নহয় মাধ্যমৰ বিষয়টো অহা নাই গতিকে কৰ্মা কমিটিয়ে কৈছে সেই কথাবিলাক আছে। বিদ্যালয়ত অসমীয়া বিষয়টো কাৰণ বাধ্যতামূলক অসমীয়া বিষয়টো তাত থকাটো উচিত হয় অসমীয়া বিষয়টো কাৰণে নাথাকে আজি তামিলনাডুত যাওক আপোনাৰ তাত আপোনাৰ এইটো আছে আজি কৰ্ণাটকতো আছে আপোনাৰ মহাৰাষ্ট্ৰত আছে। আজি মহাৰাষ্ট্ৰত আছে অসমত কেলৈ নাথাকিব আপোনাৰ হয় ইয়াৰ কি যুক্তি আছে আপোনাৰ গতিকে সেই যুক্তি যে আমি সৰ্বভাৰতীয় পৰ্যায়ত যিটো হৈছে আপোনাৰ আজি তামিলনাডুত যাওক আপোনাৰ আপুনি তাত যদি আপুনি তামিলটো ভাষাটো তাত নাজানে আপুনি একো কৰিব নোৱাৰে তাত এটা খোজো আগবাঢ়িব নোৱাৰে ইয়াত এক খোজ আগবাঢ়িব নোৱাৰে আপুনি গতিকে সেইটো অসমৰ ক্ষেত্ৰতো আমি সেই নিজৰ ভাষাটো সন্মান জনাবৰ কাৰণে লাগিব আমাক হয় আৰু অসমীয়া ভাষাটো এনে এটা ইনফিৰিয়ৰ ভাষা নহয় যে তাক আপোনাৰ আমি তাক ব্যৱহাৰ কৰিব বহুত ডেভেলপ কৰিছে অসমীয়া ভাষা এতিয়া এই টেকনিকেল যুগত বা ডিজিটেলাইজ যুগত অসমীয়া ভাষা এতিয়া শীৰ্ষস্থানত আছে গতিকে সেইটো আমাৰ মানসিকতাৰ পৰিৱৰ্তনৰ কাৰণে প্ৰয়োজন আৰু হয় কি যিবিলাক ইংৰাজী বিদ্যালয়ে আপোনাৰ অসমীয়া ভাষাটোক এটা নেগলেক্ট কৰিছে তেওঁলোকক কিন্তু এটা শিকনি দিয়া উচিত যে তেওঁলোকে ইংৰাজী শিকাওক লগতে কিন্তু অসমীয়াটো কিন্তু কম্পালচাৰী হওক ইয়াত আপত্তিটো কৰিবলগীয়া একো নাই হয় সেইটো হ'ব লাগে আৰু বিভিন্ন সময়ত বিভিন্ন বিশ্লেষকে ক'ব খোজে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী আৰু নতুন শিক্ষানীতিটো এই কথাটো কৈছে কিন্তু নতুন শিক্ষানীতিটো এই কথাটো আছে যে নিজৰ মাতৃভাষাই একমাত্ৰ মিডিয়াম যাৰ দ্বাৰা মাকৰ লগত সন্তানৰ যিটো মানসিক যিটো ইম'চনেল যিটো ৰাপৰ্ট সেই ৰাপৰ্টটো অন্য ভাষাৰে নহয় মাতৃভাষাৰ যোগেদি সম্ভৱ আৰু আমি যেতিয়া অসমীয়া ভাষাৰ কথা পাতিছোঁ সমান্তৰালকে বড়ো ভাষাটো সেই বিষয়সমূহ প্ৰযোজ্য হ'ব শৰ্মা কমিটিৰ প্ৰতিবেদন কিন্তু আন এটা পৰামৰ্শ পাঠক ডাঙৰীয়া শৰ্মা কমিটিৰ পৰামৰ্শ ৰাজ্যিক পৰ্যায়ৰ যিবোৰ নিযুক্তি পৰীক্ষা সেই নিযুক্তি পৰীক্ষাসমূহত আছামিজ পেপাৰ অসমীয়া প্ৰশ্নকাকত বাধ্যতামূলক হ'ব লাগে অসম চৰকাৰে কিন্তু কিছু এবছৰ আগতে APSCত অসমীয়াৰ যিখন পেপাৰ সেইখন প্ৰত্যাহাৰ কৰিছিলে অসমীয়া মাধ্যমত আপুনি লিখিব পাৰিব এক্সামটো দিব পাৰিব কিন্তু অসমীয়াৰ পেপাৰখন প্ৰত্যাহাৰ কৰিছিলে থাকিব লাগে বুলি ভাবে আপুনি মইতো থাকিব লাগে বুলি ভাবোঁ কেলৈ থাকিব নালাগে আপোনাৰ কাৰণ আজি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বুলি কৈছে হয় আছাম পাব্লিক ছাৰ্ভিচ গতিকে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যদি অসমীয়া ভাষাটোৱে নাথাকে তেতিয়াহ'লে মই ভাবোঁ এইটো এটা প্ৰশাসন গতিকে তাত অসমীয়া ভাষাটো তাত থকাটো উচিত আৰু অসমীয়া ভাষাটো জানিব লাগিব আৰু এতিয়া আৰু এটা কথা মই আপোনাৰ এই জ্ঞাতাৰ্থে জনাইছোঁ যে এতিয়া আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বা যিটো ACS পৰীক্ষা বা APS পৰীক্ষাত তাত প্ৰথম প্ৰশ্নটোৱে কিন্তু হয় আপোনাৰ চাব আপুনি যেতিয়া তাত ইণ্টাৰভিউ দিবলৈ যাব প্ৰথম প্ৰশ্নটো হ'ব যে আপুনি ক'ৰ পৰা আহিছে বোলে মই ধেমাজিৰ বিষয়ে কোৱা তুমি আৰু তুমি যদি নিজে আছাম পাব্লিক কমিশ্যনত আছে তুমি যদি অসমীয়া ক'ব নাজানা হাউ কেন ইউ চাৰ্ভ দ্য পিপুল হয় হাউ কেন ইউ কমিউনিকেট উইথ দ্য পিপুল এই কথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু পাব্লিক ছাৰ্ভিচৰ কথাত কিন্তু জনতাৰ লগতে সেৱা বুলি কৈছে আপোনাৰ ছাৰ্ভিচটো কেনেকৈ দিব উইদাউট নয়িং দ্য লেংগুৱেজ আপোনাৰ আৰু সেই লেংগুৱেজটো জনাৰ এক সেইকাৰণে আপোনাৰ চৰকাৰী বিদ্যালয় হওক CBSE হওক চবতে আপোনাৰ অসমীয়া ভাষাটো লাগিব আপুনি যিটো কথা কৈছে সেই এজন বিষয়াই অসমীয়াটো ক'বও পাৰিব লাগিব লিখিবও পাৰিব লাগিব ক'ব লিখিব পাৰিব যে তাৰ কাৰণে পৰীক্ষাটো হ'ব লাগে সেইটো নাই পৰীক্ষা নহয় এইটো হ'ল আপোনাৰ জেনেৰেল ক্ৰাইটেৰিয়া আপুনি যেতিয়া ইণ্টাৰভিউত তেওঁক নিশ্চিতভাৱে ইণ্টাৰভিউত এটা জেনেৰেল ক্ৰাইটেৰিয়া আছে তাৰ কাৰণে ক্লিয়াৰ মানে without knowing the language of indigenous language of this state a candidate cannot become the APSC officer it all clear criteria to exam lobo loga no eto eta criteria jenekoi teu graduate hobo lagibo teneke e bhasha likhibo aru pohibo janibo lagibo eto criteria mane porikhatur proyojon minimum criteria porikhatur proyojon ase nai sauk এতিয়া সেইটো এটা কন্ট্ৰভাৰ্চিয়েল বিষয় মানে আদালতত যেহেতুকে আছে এই গোটেই কথাটোলৈ মই নাযাওঁ কাৰণ সেইটো কিন্তু এটা কথা মই স্পষ্টতাৰে কৈছোঁ যিটো কনফিউজনৰ কথা কৈছে আচলতে কোনো ধৰণৰ কনফিউজন নাই বিপ্লৱ শৰ্মা আয়োগৰ যি ছাজেশ্যন তাত অসমীয়া আছামিজ পিপুল মানে আছাম একৰ্ডৰ 6 নম্বৰ দফাত ইণ্ডিজিনাছ পিপুল অফ আছাম বুলি কোৱা নাছিল তাত কৈছিলে আছামিজ পিপুল বুলি কৈছিলে গতিকে লৈ তাৰ কাৰণে এটা সংজ্ঞা নিৰ্ধাৰণ কৰিব লাগিব এটা বেঞ্চমাৰ্ক থাকিব লাগিব তাৰ কাৰণে বিপ্লৱ শৰ্মা আয়োগে ক'লে যে 51 চনৰ পূৰ্বে 1 জানুৱাৰীৰ পূৰ্বে যিসকল মানুহ ইয়াতে আছিলে তেওঁলোক এই বেঞ্চমাৰ্কত আহিলে মানে ক'ত আহিলে আছামিজ পিপুল একৰ্ডেন্স উইথ 6 শিডিউল
ক্লজ 6ৰ যিখিনি ৰিজাৰ্ভেশ্যন পাবলৈ হ'লে মানুহজন অসমীয়া মানুহ হ'ব লাগিব, আছামিজ পিপুল হ'ব লাগিব, আৰু তাৰ কাৰণে ডেফিনেশ্যন কি 51 চনৰ সময়ত তেওঁ থাকিব লাগিব অসমত। যিটো কনফিউজন মেহেদী আলম বৰা ডাঙৰীয়া যিটো কনফিউজনৰ কথা কৈছে 71ৰ কথাটো মই কৈছো, অসম চুক্তিত 71লৈকে কি আছিলে যে তেওঁক চিটিজেনশ্বিপ দিয়াৰ ব্যৱস্থা আছিলে, মানে এজন মানুহ অসমৰ ভাৰতৰ চিটিজন হ'ব পাৰে, কিন্তু তেওঁ ৰিজাৰ্ভেশ্যনৰ কাৰণে ক্ৰাইটেৰিয়া হ'ব নোৱাৰিবও পাৰে, নহ'বও পাৰে। প্ৰত্যেকজন চিটিজন যে ৰিজাৰ্ভেশ্যনৰ কাৰণে আহিব লাগিব এইটোতো নহয়, কাৰণ তেওঁ এজন চিটিজন। কিন্তু ৰিজাৰ্ভেশ্যনৰ কাৰণে ক্লজ 6ত যিটো সংৰক্ষণৰ কাৰণে তেওঁ বেঞ্চমাৰ্ক হ'ল 51 চনত তেওঁ অসমত থাকিব লাগিব। দ্বিতীয় কথা, তাতে আৰু এটা কথা মই আপোনাক কৈ আছো যে বিপ্লৱ শৰ্মা আয়োগে ইণ্ডিজিনাছ পিপলৰো ডেফিনেশ্যন দিছে। তাতে সেইটো হেৰি কৰে, তাতে কৈ আছে যে আপুনি যদি চাই চেপ্টাৰ 6ত যদি চাই 6(1)(6)(2)ত যদি চাই তেতিয়া কৈছে যে ইণ্ডিজিনাছ পিপল অফ আছাম means a person belonging to the state of Assam and speaking the Assamese language or any tribal language of Assam, or in the case of Kachar the language of that region. এতিয়া এই কথাটো ইণ্ডিজিনাছ পিপুলৰ কথাটো কৈছে। গতিকে এতিয়া সংৰক্ষণৰ কাৰণে 51 চন অসমীয়া মানুহৰ সংজ্ঞা দিছে, ইণ্ডিজিনাছ পিপুল কোন হয় তাৰ কাৰণেও দিছে, তাৰপিছতে হৈছে কি যে চিটিজন কোন হয় সেইটো কথাও দিছে। আৰু এটা কথা তাত কৈছে যে 71 চনটো এতিয়ালৈকে সমাধান সূত্ৰ অহা নাই। কিয় অহা নাই জানে? মতিউৰ ৰহমান ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, সেই গোচৰ এতিয়াও সুপ্ৰিম কোৰ্টত জাজমেণ্ট অহা নাই। যদি তাতে যদি জাজমেণ্টত 51 হে হ'ব লাগিব বুলি কয় তেতিয়াহ'লে 71টো উৰি গ'ল। গতিকে এই কথাটো নিশ্চিতভাৱে আগন্তুক দিনত, কিন্তু এটা কথা স্পষ্ট আৰু অতি দায়বদ্ধতাৰে কৈছো, মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীকো কৈছো, বা কাৰণ আমি অসমখন বচাব লাগিব, অসমীয়া মানুহখিনি বাচিব লাগিব, অসমত থকা আমাৰ খিলঞ্জীয়া মানুহখিনি বাচিব লাগিব, আৰু সেইকাৰণে 67টা যি পৰামৰ্শ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু যৌথভাৱে তাক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যকৰীকৰণৰ কাৰণে প্ৰয়াস কৰিছে, তাত আপোনালোকে বাধা নিদি সমৰ্থন জনাওক। আপুনি এই আশ্বস্ত হ'লনে সেই যে কনফিউজনটো 71 অসমীয়া হয়? সেই কথাটোকে মই কৈছো যে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পেলাই এই কথাখিনিৰ সমাধান সূত্ৰটো কি? যেতিয়া বিভিন্ন শ্ৰেণীৰ এটা ক্লাছৰুমত যেতিয়া এটাই ব্যৱস্থা থাকিব, মই স্কুল এখনৰ কথাই কৈছোঁ যে এডমিশ্যনৰ ক্ষেত্ৰত যিবোৰ নিয়ম প্ৰণয়ন হ'ব তাত এই 51ৰ আগৰ আৰু 51ৰ পিছৰ এই ডিফাৰেঞ্চবিলাক কি ধৰণে নিৰ্ণয় কৰিব? বৰা ডাঙৰীয়া মই যদি প্ৰশ্নটো পাৰ্চপেক্টিভত যদি পেলাই লওঁ, মই প্ৰশ্নটো সুধিলোঁ, আপোনাকে শুনিম প্ৰশ্নটো। মই মুখ্যমন্ত্ৰীয়ে কি কৈছে সেই বিষয়টোলৈ নাযাওঁ, প্ৰতিবেদনত যি কথা উল্লেখ আছে মই সেই কথাৰ ভিত্তিত আপোনাক প্ৰশ্নটো সুধিছোঁ। 51 চন ভিত্তিবৰ্ষ হিচাপে তেওঁলোকে থিৰাং কৰিছে 51 চনৰ 1 জানুৱাৰী। 1 জানুৱাৰীৰ পূৰ্বৰসকলক তেওঁলোকে অসমীয়া মানুহ বুলি কৈছে, আৰু 1 জানুৱাৰীৰ 51ৰ পৰা 1971 চনৰ 25 মাৰ্চলৈকে যিসকল 25 মাৰ্চলৈকে অসমত যিসকল 51 চনৰ পিছত আহি 71 25 মাৰ্চলৈকে যিসকল থাকিল তেওঁলোক ভাৰতীয় নাগৰিক নহয় জানো? সেইটো ভাৰতীয় নাগৰিক। গতিকে অসম চুক্তিৰ আধাৰত যিবোৰ সংৰক্ষণ পাব বা যিবোৰ সুবিধা পাব সেইবোৰ 51 চনৰ পূৰ্বৰখিনি পাব। তেওঁলোক মিয়া সম্প্ৰদায় হওক বা মাৰোৱাৰী হওক বা বিহাৰীয়ে হওক বা অসমৰ ইণ্ডিজিনাছ মানুহে হওক, তাৰ পিছৰখিনি ভাৰতীয় নাগৰিক হিচাপে যিখিনি সুবিধা লাভ কৰে সেইখিনি সুবিধা পাব। একাডেমিক আলোচনা এটা কৰি লৈছোঁ, মই প্ৰত্যুত্তৰ লৈ লওঁ, তাৰপিছত আপোনাৰ প্ৰসংগটোলৈ আহিম। এটা লাইনত মই আপোনাক কৈ লৈছোঁ একাডেমিক আলোচনা যে এজন STৰ কাৰণে ৰিজাৰ্ভ আছে। আমি অসমীয়া সব মানুহ অসমীয়া, কিন্তু এই পাৰ্টিকুলাৰ এটা কিবা ছাবজেক্ট এটা STৰ কাৰণে ৰিজাৰ্ভ বা SCৰ কাৰণে ৰিজাৰ্ভ, তাততো মইতো এপ্লাই কৰিব নোৱাৰোঁ, আপুনিতো এপ্লাই কৰিব নোৱাৰে। সেই ধৰণে আৰু অসম চুক্তিৰ 6 নম্বৰ দফাই যিকেইটা সংৰক্ষণৰ ব্যৱস্থা কৰিছে সেইকেইটা সংৰক্ষণ পাবলৈ কেৱল মাত্ৰ 51 চনৰ সেই যিটো ডেফিনেশ্যন দিছে সেইসকলে পাব। কিন্তু প্ৰতিবেদনৰ পৰামৰ্শসমূহ আপত্তি কৰাই নাই। আমি কৈছোঁ যে এইখিনি পৰামৰ্শৱলী ৰূপায়ণ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ স্থিতিটো কি? তেওঁলোকে সম্পূৰ্ণভাৱে মৌনতা অৱলম্বন কিয় কৰিছে? কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদনৰ ওপৰত এতিয়ালৈকে কোনো মতামত দিয়া নাই। ৰাজ্য চৰকাৰে কৈ আছে যে 40টা বিষয় ৰাজ্য চৰকাৰৰ, বাকীখিনি কেন্দ্ৰীয় চৰকাৰৰ, অৰ্থাৎ 15টা কেন্দ্ৰীয় আৰু 12টা যৌথ। গতিকে আমি কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট নোহোৱালৈকে
ৰাজ্য চৰকাৰৰ এই কথাখিনিয়ে কিমান দূৰ এই পৰামৰ্শ বুলি গ্ৰহণযোগ্য কৰি তুলিব? গোস্বামী ডাঙৰীয়া 40 বছৰে সমাধান সূত্ৰ নোলালে সেই সমাধান সূত্ৰ কৰিবলৈ গৈ আছে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত ইয়াৰ পৰৱৰ্তী কেন্দ্ৰীয় চৰকাৰৰ লগত এটা ত্ৰিপাক্ষিক বৈঠক অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ বৈঠক হ'ব যিকেইটা এজেণ্ডা থাকিব এই 12টা যি যৌথ বিষয় আৰু 15টা কেন্দ্ৰীয় চৰকাৰৰ বিষয় গতিকে স্পষ্টভাৱে একেবাৰে ক্লিয়াৰ তাৰ মানে সিদিনাৰ আমাৰ যিখন কেবিনেট আছিলে লখিমপুৰ কেবিনেট সেই ঐতিহাসিক সন্ধিক্ষণত সেই কথাটোও ডিচিশ্যন লোৱা আছে যে কেন্দ্ৰীয় চৰকাৰৰ লগত যি ত্ৰিপাক্ষিক বৈঠক আছু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক হ'ব আৰু অনুষ্ঠিত হ'ব আৰু তাত এই বিষয়কেইটা আলোচনা হ'ব কিন্তু যিকেইটা মূল বিষয় বিশেষকৈ অসমীয়া লোকৰ যি সংজ্ঞা বিপ্লৱ শৰ্মা কমিটিয়ে নিৰূপণ কৰিছে 1951 চনৰ 1 জানুৱাৰীক ভিত্তিবৰ্ষ হিচাপে কৰি লৈ সেই সংজ্ঞাক সাংবিধানিক বৈধতা প্ৰদান কৰাৰ ক্ষমতা কেৱল কেন্দ্ৰীয় চৰকাৰৰ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নহয় এইটো দাদা মই গতিকে আপুনি কিমান ডাঙৰীয়াই কৈছে নহয় মূল বিষয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মূল বিষয়টো উত্তৰ দিলে উত্তৰটো কি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমি এনআৰসি বিষয়ত OI সাবমিট কৰি থৈছো অৰিজিনেল ইন এভিডেন্স হয়নে OI আমি সাবমিট কৰিছো আজিৰ তাৰিখত যেতিয়ালৈকে বিপ্লৱ শৰ্মাৰ সাজেশন যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ গ্ৰহণ নকৰে তেতিয়ালৈকে আমাৰ সংজ্ঞা OI অসমীয়া মানুহ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো কাম কৰিব তেজক পানী কৰি দিব আপুনি নকব যে হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ কাৰণে সকলো কৰিছে কি কৰি আছে সেই বিষয়টো আজি আলোচনাৰ বিষয় নহয় কিন্তু তেওঁ যে অসমীয়াৰ স্বাৰ্থৰ অনুকূলে কাম কৰা নাই সেই কথাবোৰ অসমৰ ৰাইজে দেখি আছে মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ আলোচনা আগবঢ়াই লৈ যাম বিষয়টো জটিল আৰু অসমীয়াৰ যি সংজ্ঞা বিপ্লৱ শৰ্মা কমিটিয়ে নিৰূপণ কৰিছে 1951 চনৰ 1 জানুৱাৰীক ভিত্তিবৰ্ষ হিচাপে লৈ বা ভিত্তি তাৰিখ হিচাপে লৈ সেই বিষয়টো ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ লাগিব বা লোকসভা আৰু ৰাজ্যসভা উভয় সদনত আইন প্ৰণয়ন কৰিব লাগিব সংশোধনী বিধেয়ক সংবিধান সংশোধনী বিধেয়ক আইনৰ ৰূপান্তৰ কৰিব লাগিব আৰু তাৰ সমান্তৰালকৈ বিধানসভাত 80% পৰা 100% অসমীয়া মানুহৰ কাৰণে সংৰক্ষণৰ যি কথা কোৱা হৈছে লোকসভাত 80% পৰা 100% সংৰক্ষণৰ যি পৰামৰ্শ দিছে বিপ্লৱ শৰ্মা কমিটিয়ে সেই পৰামৰ্শও লোকসভা আৰু ৰাজ্যসভাত আইন প্ৰণয়ন কৰি ৰূপায়ণ কৰিব পৰা যাব গতিকে বিষয়টো আপাত দৃষ্টিত জটিল ৰাজ্য চৰকাৰৰ এক্টেৰৰ যিকেইটা বিষয় আছে সেইকেইটা ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব বিচাৰিছে ভাষাক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আছে আলোচনা আগবঢ়াই লৈ যাম এই সময় লৈছে এটা বাণিজ্যিক বিৰতি নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছো এটা জটিল বিষয় আলোচনা কৰি আছিলো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন 145 পৃষ্ঠাৰ এক প্ৰতিবেদন দীঘলীয়া প্ৰতিবেদন প্ৰায় 60 পৃষ্ঠা মানৰ পৰা চাগৈ মই যদি ভুল কৰা নাই পৰামৰ্শসমূহ দিবলৈ আৰম্ভ কৰা হৈছিল আৰু তাৰ আগতে কেনেকৈ সেই পৰামৰ্শসমূহ গ্ৰহণ কৰা হৈছে যুক্তি বা অন্যান্য তথ্যসমূহ সন্নিবিষ্ট কৰা হৈছে মেথডলজি কি কাৰ পৰা গ্ৰহণ কৰা হৈছিল সকলো বিস্তাৰে উল্লেখ আছে এই প্ৰতিবেদনখন এতিয়া ৰাজহুৱা হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক্স হেণ্ডেলতো প্ৰতিবেদনখনৰ এটা URL প্ৰদান কৰিছে URLটো ক্লিক কৰি আপোনালোকে প্ৰতিবেদনখনৰ PDF কপি লৈ পঢ়াৰ অৱকাশ আছে পঢ়িব পাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আমাৰ সৈতে সংযুক্ত হৈ আছে ডিব্ৰুগড়ৰ পৰা চাংমাই ডাঙৰীয়া আমি বিগত 2-3 দিন ধৰি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহৰ সন্দৰ্ভতে আলোচনা কৰি আছিলোঁ আজি আমি ভাষাৰ বিষয়টো বিশেষকৈ লৈছোঁ ভাষাৰ বিষয়টোত বহুকেইটা পৰামৰ্শ কমিটিখনে আগবঢ়াইছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ভাষাৰ সন্দৰ্ভত যিকেইটা পৰামৰ্শ সেইকেইটা ৰূপায়ণ কৰিম বুলি কৈছে উদাহৰণস্বৰূপে ভাষাৰ ক্ষেত্ৰত কোৱা হৈছে ইংৰাজী মাধ্যমৰ স্কুলত অসমীয়া বিষয় বাধ্যতামূলক হ'ব লাগে বা কোৱা হৈছে অসমৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানসমূহত চাকৰি পাবলৈ যিসকল প্ৰাৰ্থী থাকিব তেওঁলোকে অসমীয়া ভাষাটো জনাটো দৰকাৰ অগ্ৰাধিকাৰ দিয়া হ'ব লাগে লগতে কোৱা হৈছে যিসমূহ ব্যক্তিগত প্ৰতিষ্ঠান সেই ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ নিযুক্তিৰ ক্ষেত্ৰতো প্ৰাৰ্থীসমূহৰ অসমীয়া ভাষা জ্ঞানক অগ্ৰাধিকাৰ দিব লাগে গতিকে তেনেবোৰ কিছুমান চেঞ্জেছৰ কিছুমান পৰিৱৰ্তনৰ কথা কোৱা হৈছে আৰু তাৰ সমান্তৰালকৈ ILPৰ বিষয়টো কোৱা হৈছে ILP অসমত প্ৰযোজ্য কৰিব লাগে বুলি শৰ্মা কমিটিৰ প্ৰতিবেদনত কোৱা হৈছে আপুনি কি মন্তব্য কৰিব ভাষাৰ ক্ষেত্ৰত বা সৰ্বাত্মক সামগ্ৰিকভাৱে কি মন্তব্য কৰিব অসম চৰকাৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত 40টা বিষয়
40টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ কথা কৈছে তাত ভাষাৰ বিষয়টো অন্তৰ্ভুক্ত হৈ আছে সেইটো ভাল কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভাল পাইছো কিন্তু তাৰ পূৰ্বে মই ইয়াৰ লগত এটা কথা সংযোগ কৰিব খুজিছো যে অসম আন্দোলন আছিল অসমীয়া মানুহৰ পঞ্জীভূত ক্ষোভৰ স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ এই কথাখিনি আমি সকলোৱে জানো সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত অসম আন্দোলন হৈছিল আৰু অসম গণসংগ্ৰাম পৰিষদৰ লগত সক্ৰিয়তাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো আছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত গণসংগ্ৰাম পৰিষদ বা তাৰ অংশীদাৰী দল PLPকে আদি কৰি ইত্যাদি দলবিলাক নাইকিয়া হৈ গ'ল কিন্তু অসমৰ জাতীয় জীৱনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সক্ৰিয়ভাৱে জাতিটোৰ সংকটৰ সময়ত কিবা এটা কৰিবলৈ চেষ্টা কৰিছে কিন্তু আমি বিভিন্ন সময়ত চৰকাৰকো কৈছিলো যে অসম চুক্তি বা এই সম্পৰ্কত যদি আলোচনা হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকো সেই আলোচনালৈ আমন্ত্ৰণ জনাব লাগে কিন্তু বিপ্লৱ শৰ্মাৰ কমিটিত সদৌ অসম ছাত্ৰ সন্থা যিহেতু আছিল আমি সদৌ অসম ছাত্ৰ সন্থাক লগ কৰি পেলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'ব লগা কথাখিনি কৈছিলো আৰু তাত আমি কৈছিলো যে অসমক সুৰক্ষিত যদি কৰিব লাগে তেনেহলে ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগিব গতিকে সদৌ অসম ছাত্ৰ সন্থাই ইনাৰলেণ্ড পাৰ্মিট যিটো বিষয় সেই বিষয়টো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰিলে আমি সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া কথা হ'ল ৰাজ্য চৰকাৰে যি 40টা বিষয় কাৰ্যকৰী কৰাৰ কথা কৈছে সেই বিষয়বিলাক ঠিকে আছে এটা পৰ্যায়লৈকে আমাৰ মানুহখিনি সুৰক্ষিত কৰিব আমি নকৰে বুলি নকওঁ যেনেধৰণে ভাষা আপুনি ক'লে যে এই 40টা বিষয়তে আমাৰ ভাষাটো সোমাই আছে আমাৰ চৰকাৰী কাৰ্যালয়বিলাকত আমাৰ এখন ভাষা আইন অৱশ্যে আছেই সেই ভাষা আইনখনৰ জৰিয়তে সেই ভাষা আইনখন যদি কাৰ্যকৰী হয় তেতিয়াও চৰকাৰী কাৰ্যালয়বিলাকত বা আমাৰ যিবিলাক এনে ধৰণৰ ভাষাটোক চহকী কৰিবৰ কাৰণে বা আমাৰ চহকী ভাষা এটাক আৰু বেছি সাৱলীল ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে যদি আমাৰ ভাষা আইনখন প্ৰয়োগ কৰা হয় তেনেহলেও নিশ্চিতভাৱে ভাষা সম্পৰ্কীয় যিখিনি সমস্যা সেই সমস্যা পৰিৱৰ্তে আন যিবিলাক সুধিব বিচাৰিছো আপুনি ক'লে ভাষাৰ ক্ষেত্ৰত স্বাগতম জনাইছে ভাষা আইন ভাষা আইন আজি অসমৰ কোনো এটা চৰকাৰী কাৰ্যালয়ত প্ৰয়োগ হোৱা নাই আনহে নালাগে একেবাৰে সাধাৰণ মানুহে যিবিলাক অফিচত কাম কৰে আমি ধৰি লওক কোনোবা মণ্ডল অফিচত আমাৰ চাৰ্কুল অফিচত মানে চক্ৰ বিষয়ৰ কাৰ্যালয় বা কোৰ্ট কাছাৰী এই আটাইবিলাক য'ত একেবাৰে সাধাৰণ নাগৰিকৰ অহা যোৱা চলে তাতো অসমীয়াত বিশেষকৈ কাম কাজ কৰা দেখা নাযায় ইংৰাজীকে প্ৰাধান্য দিয়া দেখা যায় অন্যহাতেদি যিমানবিলাক আমাৰ বেংকিং চেক্টৰ আছে আপোনালোকে দেখিছে উজ্জ্বল পেপাৰখনত হয়তো এটা কলম আছে যে পইচাটো কেনেকে উলিয়াব লাগিব কেনেকে সোমোৱাব লাগিব তাত আমাৰ এটা কলম থাকে অসমীয়া আন যিবিলাক তাত এগ্ৰিমেণ্ট এই মস্ত 100 পৃষ্ঠাৰ যিবিলাক এগ্ৰিমেণ্ট সেই এগ্ৰিমেণ্ট বিলাক সাধাৰণ আনহে লাগে KCC লোন এটা ল'বলৈ গ'লেও আপোনালোকে দেখিব যে বেংকত সাধাৰণ কৃষক এজনকো মই অৱশ্যে কৃষকে যে ইংৰাজী নাজানে তেনে নহয় বহু মানুহে আমাৰো কিছু লিমিটেশ্যন আছে আমিও তাতে নজনাকৈয়ে সেই 100 পৃষ্ঠাৰ যিখন আমাৰ এগ্ৰিমেণ্ট থাকে এগ্ৰিমেণ্টখনত আমি চহী কৰিবলগীয়া হয় যদি অসমীয়া ভাষাত থাকিলেহেঁতেন মানুহে ধুনীয়াকে পঢ়ি ল'ব পাৰিলেহেঁতেন এনেকুৱা ধৰণৰ বিসংগতি নিশ্চয় ৰাজ্যখনত আছে সেই কথাটো আমি সকলোৱে জানো মূল কথা হ'ল যে এই যিখন বিপ্লৱ আমাৰ প্ৰতিবেদন সেই প্ৰতিবেদনৰ মূল যিবিলাক বিষয় যিকেইটা বিষয় কেন্দ্ৰীয় চৰকাৰলৈকে এৰি দিয়া হৈছে সেই বিষয়কেইটাহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেই বিষয়কেইটা গুৰুত্বপূৰ্ণ আপুনি মই সেইটোৱে সুধিব বিচাৰিছো আপুনি ভাষাৰ প্ৰসংগত উল্লেখ কৰিলে চাংমাই ডাঙৰীয়া 1951 চনৰ 1 জানুৱাৰী যি ভিত্তিবৰ্ষ নিৰূপণ কৰা হৈছে অসমীয়াৰ সংজ্ঞাৰ কাৰণে অসমীয়া কোন কোৱা হৈছে 1951 চনৰ 1 জানুৱাৰী বা তাৰ পূৰ্বৰে পৰা অসমত যি লোকে বসবাস কৰিছিলে সেয়া বিহাৰৰ লোকেই হওক বা মাৰোৱাৰীয়ে হওক বা মিয়া সম্প্ৰদায়ৰ লোকেই হওক সকলো অসমীয়া সেই ধৰণে উল্লেখ কৰা হৈছে আপুনি কি মন্তব্য আগবঢ়াব সেইটো ৰাজনৈতিক যিটো বিষয় বা সংৰক্ষণৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা কাৰ্টপ ইয়াৰ ল'ব লাগিব কাৰণ নহলে কাক সংৰক্ষণ দিব সেইটো অসমীয়া সংঘাতকৈ মই ভাবো যে সংৰক্ষণৰ কাৰণে যে ইমান চনৰ 51 চনৰ আগত অহা মানুহে এই সংৰক্ষণ বিলাক ভোগ কৰিব পাৰিব বা সংৰক্ষণৰ ক্ষেত্ৰত তেনে ধৰণৰ এটা হয়তো সেই যিটো সূত্ৰ সেই সূত্ৰই কাম দিব কিন্তু সামগ্ৰিকভাৱে অসমীয়া সংজ্ঞা কোনো চন তাৰিখৰ দ্বাৰা যে নিৰ্ধাৰণ কৰিব পৰা নাযায় সেই কথাটো ইতিমধ্যে বিশেষজ্ঞসকলে কৈছে গতিকে লৈ পেলাই যি 15টা বিষয় কেন্দ্ৰীয় চৰকাৰৰ কাৰণে এৰি দিয়া হৈছে
সেই 15টা বিষয় কেন্দ্ৰীয় চৰকাৰে আচলতে কেনেধৰণে গুৰুত্ব প্ৰদান কৰিব বা এই গোটেই প্ৰতিবেদনখন আজিৰ তাৰিখত কেন্দ্ৰীয় চৰকাৰে কিমান গুৰুত্ব দিছে যদি কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিলেহেঁতেন তেনেহলে আজি যেনেধৰণে ইয়াত অসম চৰকাৰৰ লগত অসম ছাত্ৰ সন্থা আলোচনা হৈছে এই গোটেই বিষয়টো আচলতে কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদনখন গ্ৰহণ কৰি গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব লাগিছিল ঠিক আছে কেন্দ্ৰীয় চৰকাৰে যদি তাৰ পিছত পৰামৰ্শ দিয়াৰ হয় এই ৰাজ্যৰ যিকেইটা বিষয় ৰাজ্য চৰকাৰে কৰিব উমৈহতীয়া বিষয়কেইটা উমৈহতীয়াভাৱে হ'ব আৰু আমি কৰিবলগীয়া বিষয়খিনি আমি কৰিম তেতিয়াহ'লে মই ভাবিলোহেঁতেন যে কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিকতা আছে গতিকে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক যেনেধৰণে এই নিৰ্বাচন আহে নিৰ্বাচনৰ সময়ত জাতিৰ প্ৰেম তেখেতলোকৰ জাগ্ৰত হয় জনগোষ্ঠীয় প্ৰেম জাগ্ৰত হয় জনজাতীয় প্ৰেম জাগ্ৰত হয় আপোনালোকে দেখিছে যোৱা নিৰ্বাচন বিলাকতো 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়া হ'ব বুলি কৈছিল ৰাজ্য সভালৈকে এই বিলখন আহিছিল যেহেতু কা আন্দোলন সেই সময়ত হৈ আছিল কা আন্দোলনো গ'ল আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণো নহল আৰু সেই সময়তে কা আন্দোলন হৈ থাকোতে স্পষ্টভাৱে গৃহমন্ত্ৰীয়ে কৈছিল যে দাড়ি কমা হলনি নকৰাকৈ এই প্ৰতিবেদনখন যেতিয়াই দিব তাৰ এসপ্তাহৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব কিন্তু আজি 4.5 বছৰ হৈ গ'ল কোনো কাৰ্যকৰী নহল ৰাজ্য চৰকাৰে ঠিক আছে আন্তৰিকতা দেখুৱাইছে কিন্তু কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ আন্তৰিকতা দেখুৱাব তাৰ ওপৰতে গোটেই বিষয়টো নিৰ্ভৰ কৰিব ৰাজনৈতিক অধিকাৰ পাব নে নাপাব মই গোটেই বিষয়টো নিৰ্ভৰ কৰিব আপোনাৰ ওচৰলৈ মই পুনৰ সময় পালে যাম মই পুনৰ ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ দুটা বিষয় কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে মূলতঃ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন 14জন সদস্যৰ এখন কমিটি আছিলে গৃহ মন্ত্ৰণালয়ে গঠন কৰিছিল সেই কমিটিখন প্ৰতিবেদনখনক মুখ্যমন্ত্ৰী ডাঙৰীয়ে 4-5টা ভাগত ভাগ কৰিছে আৰু তাৰ মূল দুটা ভাগ ৰাজনৈতিক অধিকাৰ আৰু চাকৰিত যি সংৰক্ষণৰ মূল দুটা বিষয় সেই বিষয়কেইটা সমাধান কৰিব বা সমাধান সূত্ৰ উলিয়াব কেন্দ্ৰীয় চৰকাৰলৈ সেই বিষয়কেইটা প্ৰেৰণ কৰা হৈছে মই পুনৰ ষ্টুডিঅ'লৈ আহিছোঁ পাঠক ডাঙৰীয়া ভাষাৰ ক্ষেত্ৰত পৰামৰ্শসমূহৰ সন্দৰ্ভত কথা পাতিলোঁ ৰাজনৈতিক অধিকাৰৰ সন্দৰ্ভত আপুনি কি 1951 চনৰ ভিত্তিবৰ্ষটোক আপুনি কেনেদৰে চায় কোনটো 1951 চনৰ ভিত্তিবৰ্ষটো 51 চনটো সংবিধানে সেই কথা স্পষ্টভাৱে কোৱা আছে আৰু 71টোৰ পিছত এটা এডিশ্যন আৰু 71টো যদি আমি বহুত ক্ষেত্ৰত মানি ল'বলগীয়া হয় 81টোনো কেলে নামানো আৰু বেলেগ ধৰক আপোনাৰ ষ্টেটৰ নিজা প্ৰব্লেম আছে তেওঁলোকে মানি ল'ব কিন্তু স্পেচিফিক 2-4টা কেছত সেইটো কথাটো বেলেগ কিন্তু মোৰ ব্যক্তিগত মত কিন্তু 51 আৰু 51টো এটা আমাৰ কাৰণে এটা লক্ষণ ৰেখা পূৰ্বৰ সকলো অসমীয়া 51ৰ পূৰ্বৰ সকলো অসমীয়া সেইখিনি স্বীকৃতি দিব লাগিব তেখেতসকলক আপোনাৰ হয় আৰু 51ৰ পিছৰ যিসকলে অসমীয়া ভাষা গ্ৰহণ কৰিছে সেইটো এটা বেলেগ এটা চেপ্টাৰ এটা আহিব যে তেওঁলোকে চিটিজেনশ্বিপ দিব আজি আমেৰিকাতো গ্ৰীণ কাৰ্ড দিয়াৰ ব্যৱস্থা আছে উন্নতাই আছে গতিকে সেইটো এটা বেলেগ ব্যৱস্থা হ'ব কিন্তু আপোনাৰ যিখিনি থলুৱা বুলি কৈছে বা একদম আপোনাৰ ইণ্ডিজিনাছ বুলি কৈছে ইণ্ডিজিনাছ বুলি ক'লে আপোনাৰ 51ৰখিনি কিন্তু ইণ্ডিজিনাছ বুলি আমি স্বীকৃতি দিব লাগিব ক'ৰবাত এটাতো আপোনাৰ উই মাষ্ট বিগিন ফ্ৰম এ পইণ্ট কিবা এটা পইণ্টৰ পৰা আমি আৰম্ভ কৰিব লাগিব হয় আৰু ভাষাৰ ক্ষেত্ৰত যদি কওঁ ভাষাৰ ক্ষেত্ৰত আৰু এটা পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় বিশ্ববিদ্যালয় যিবোৰ আছে বা ব্যক্তিগত খণ্ডৰ যিবোৰ ইয়াত বিশ্ববিদ্যালয় আছে অসমীয়া বিভাগটো থাকিব লাগে আপোনাৰ দৃষ্টিত কেনেকুৱা অসমীয়া বিভাগটো থকাটো উচিত তেজপুৰ ইউনিভাৰ্চিটি আছে ডেফিনেটলি থাকিব লাগে অসমীয়া ভাষাটো থকাটো উচিত আৰু থকাটো বাঞ্ছনীয় আৰু এইটো কম্পালচাৰী হ'ব লাগে আৰু এইটো মেণ্ডেটৰী হ'ব লাগে আৰু কাৰণে মই এটা কথা কিন্তু মই নিজে ব্যক্তিগতভাৱে এইটো মই ফিলিং কৰোঁ যে আমি 1947 চনত আমি ভাৰত স্বাধীন হ'লোঁ পলিটিকেলিহে হয় লিংগুইষ্টিকেলি কিন্তু উই আৰ ষ্টিল আণ্ডাৰ কলনিয়েলিজিম ইংৰাজী ভাষাটো আমি এৰিব পৰা নাই ইয়েছ কিন্তু আজি ইউৰোপৰ চব মানুহে কিন্তু ইংৰাজী ভাষাটোক এৰিছে আপোনাৰ কিন্তু আমি ইংৰাজী ভাষা চাগৈ সেই তেনেকৈ এৰিব নোৱাৰো সেইটো বেলেগ কথা কিন্তু ঘটনা হৈছে কি আমি ইংৰাজীটোক আমি বিচাৰণ কৰিব খোজা নাই কিন্তু ঘটনা হৈছে কি আমাৰ নিজৰ ভাষাটোক আমি স্বীকৃতি কেলে দিব খোজা নাই নিজৰ মাতৃক মই সন্মান কেলেকে জনাব খোজা নাই হয় সেইটো এটা মোৰ কাৰণে এটা ডাঙৰ প্ৰশ্নবোধক চিন হয় সেইটো খুবেই প্ৰয়োজন কিন্তু ভাষাৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত দীঘলীয়া বহুকেইটা পৰামৰ্শ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত আগবঢ়োৱা হৈছে আৰু লগতে কোৱা হৈছে ভাষাৰ সুৰক্ষা প্ৰদানৰ কাৰণে যদি প্ৰয়োজন হয় সংবিধানৰ অনুচ্ছেদ 371 খ সংশোধন কৰাৰো পৰামৰ্শ আগবঢ়োৱা হৈছে পাঠক ডাঙৰীয়া অসমীয়া ভাষাৰ কথা কোৱা হৈছে বেংকৰ কাম কাজবোৰো চাংমাই ডাঙৰীয়াই কৈছে অসমীয়াত পৰিচালনা কৰিব লাগে অসমত আমি দেখিছোঁ দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত অমিত শ্বাহ অহাৰ পৰা প্ৰতিটো নোটশ্বিটত হিন্দী ভাষা প্ৰয়োগ কৰা হয় প্ৰতিটো বিষয়ে হিন্দী ভাষা লিখা হয় গতিকে অসমতো তেনেধৰণে পৰা যায় ডেফিনেটলি পৰা যায় সেইটো আমাৰ নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে আজি চৰকাৰখনৰ নিজৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে বেংকৰ চেকবুক এখন আমি অসমীয়া লিখাৰ আজি ধৰক বেংকৰ আমাৰ ইতিমধ্যে আমাৰ কৈছেই আগৰ বক্তাই
যে আপোনাৰ আজি বেংকৰ কিবা এখন মোৰ চহী এটা দিব লাগে, মই যদি নিজে পঢ়ি চাব পাৰিলোহেঁতেন, মই ধৰক কলেজলৈ যোৱা নাই বা স্কুললৈ পঢ়াই নাই, মই কিন্তু বুজিব নাই, মই খালি চহীটোহে দিয়াৰ কাৰণে গৰাকী। গতিকে সেইটোত কিন্তু আমাৰ কাৰণে অসুবিধা এটা আছে। আৰু এইটো কথাও কিন্তু মই খুব অতি আন্তৰিকতাৰে কৈছোঁ যে বহুত অফিচাৰ ধৰক আজি তামিলনাডুৰ পৰা আহিছে, কেৰালাৰ পৰা আহিছে, তেওঁলোকে কিন্তু অতি আন্তৰিকতা কিন্তু অসমীয়া কিন্তু শিকাৰ যত্নটো কৰিছে আপোনাৰ। যেনে মই এটা উদাহৰণ দিছোঁ, এটা স্পেচিফিক উদাহৰণ, মই নিজেই লাইফ পাইছোঁ সিদিনা হয়তো, যে মই নিজে মোতকৈ ভালকৈ অসমীয়া কৈছে আজি কামৰূপ জিলাৰ আপোনাৰ ধৰক আপোনাৰ ডেপুটি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ জল্দি, তেওঁতে ইমান সুন্দৰকৈ অসমীয়া কৈছে। তেওঁলোকৰ এইটো প্ৰফেচনেল ৰিকুৱাৰমেণ্ট, তেওঁলোকে অসমীয়া মানুহৰ লগত কাম কৰিব লাগিব। আৰু অসমীয়া মানুহ যে আপোনাৰ এজন সাধাৰণ খেতিয়কৰ লগত কাম কৰিব লাগিব, শ্ৰমিকৰ লগত কাম কৰিব লাগিব, তেওঁৰ সমস্যা কি মই বুজিব লাগিব। তাৰ কাৰণে অসমীয়াৰ বাহিৰে যে ইংৰাজীটো সম্ভৱ কেতিয়াও নহয়। আৰু এইটো নুবুজায় যে মই ইংৰাজী ভাষাটোক নিগেট কৰিলোঁ, এইটো নহয়। কিন্তু মই কমন পিপুলৰ লগত যেতিয়া মই যোগসূত্ৰ স্থাপন কৰিব লাগিব, অসমীয়া ভাষা জান লাগিব। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম, সময় পালে মই মেহেদি আলম বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যুৱ ছাত্ৰ পৰিষদেও কিছু সন্দিহান প্ৰকাশ কৰিছে, তেওঁলোক আশ্বস্ত হ'ব যেতিয়া কেন্দ্ৰই এই প্ৰতিবেদনখন গ্ৰহণ কৰিব আৰু মূল বিষয়টো অসমীয়াৰ সংজ্ঞা নিৰূপণ বা সেই সংজ্ঞাৰ ভিত্তিত যিসকলক অসমীয়া বুলি গণ্য কৰা হৈছে তেওঁলোকক সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ ব্যৱস্থা যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে নকৰিবলৈ আশ্বস্ত নহ'ব। হয়, মানে আমাৰ দলীয় দৃষ্টিভংগীটো এনেকুৱা যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন খুব যত্ন কৰি তেখেতসকলে লিখিছিলে, হয়, বৰ আগ্ৰহেৰে গৈ কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে দিবলৈ গৈছিলে। দিবলৈ যাওঁতে কিন্তু বৰ দুৰ্ভাগ্যৰ কথা আৰু অসমীয়া জাতিৰ বাবে সেইটো এটা অপমানজনক কথাও আছিলে যে হোম মিনিষ্টাৰে সময় নিদিলে, তেখেতসকলক সময় নিদিলে, যাৰ বাবে আহি তেওঁলোকে ৰাজ্যিক চৰকাৰক প্ৰতিবেদনখন জমা দিলে। এই যে কথাটোৱে যিখন প্ৰতিবেদন গ্ৰহণ কৰিবৰ বাবে আজি কেন্দ্ৰীয় চৰকাৰৰ অমিত শ্বাহৰ এই দায়িত্বটো লৈছিলে বিভাগে, যে নোডেল এজেঞ্চি হোম মিনিষ্ট্ৰী, যে হোম মানে গৃহমন্ত্ৰীগৰাকীৰ সময় নোলাল তেওঁ বিভাগে গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদনখন গ্ৰহণ কৰিবলৈ। আৰু আজি হাত পাতি নোলোৱা প্ৰতিবেদনখনক তেওঁলোকে তাত থকা সংবিধান সংশোধন কৰি যিবোৰ দফা ৰূপায়ণ কৰিব লাগিব 15টা বিষয়, সেইটো কিমান দূৰ তেওঁলোকে কৰিব তাত কিন্তু সন্দেহ আছে। সেই দেখিয়ে কৈছোঁ যে আমি আমাৰ দলৰ ফালৰ পৰা কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক। ৰাজ্যিক চৰকাৰে 40টা বিষয় পাৰিব, বহুত সহজ বিষয় আছে, কিন্তু যি 15টা বিষয় কেৱল কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব, মই ভাবোঁ যে পলাশ চামাই মোৰ সৈতে একমত হ'ব যে কেন্দ্ৰীয় চৰকাৰে যিকেইটা বিষয় ৰূপায়ণ কৰিব আৰু যাৰ বাবে সংবিধান সংশোধনৰ প্ৰয়োজন আছে, সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এতিয়াই এই বিষয়টো চৰ্চা চলি থাকোঁতেই তেখেতসকলৰ স্থিতিটো অসমৰ ৰাইজে জানিব বিচাৰে। আৰু প্ৰথমতে যদি 51টো ঠিক ঠাক কৰি ল'লে হয়, 51 গ্ৰহণ কৰক বা নকৰক সেই কথাত যদি আমি স্পষ্টতা থাকিলে হয়, তাৰপিছত বাকীখিনি চাগৈ যি বিষয় সেই বিষয়সমূহ ৰূপায়ণ কৰাত জটিলতা হ্ৰাস পালে হয়। গোস্বামী ডাঙৰীয়া, আপুনি এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছে। হয়, প্ৰথম কথাটো হৈছে কি যে কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদনখন যেতিয়া বিপ্লৱ শৰ্মা আয়োগে যেতিয়া প্ৰতিবেদন সম্পূৰ্ণ কৰিলে, পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰৰ সমগ্ৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন কেবিনেট মন্ত্ৰী একত্ৰিত হৈ আয়োগৰ পৰা এইখন প্ৰতিবেদন গ্ৰহণ কৰিলে। কাৰ হৈ গ্ৰহণ কৰিলে? কেন্দ্ৰীয় চৰকাৰৰ হৈ, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত। দ্বিতীয় কথা হৈছে কি যে যিটো আমাৰ সন্মানীয় পলাশ চাংমাই ডাঙৰীয়াই যিটো আশংকা বা যিটো কথা কৈছে যে নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বহল দৃষ্টিভংগীৰে ভৱিষ্যত অসমীয়া সমাজক অসমীয়া মানুহক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কাজ কৰিছে। আৰু তেওঁ কৈছে স্পষ্টভাৱে যে প্ৰথম পৰ্যায়ত আছুৰ লগত, পৰৱৰ্তী সময়ত অসমৰ জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, আমাৰ যিবিলাক 6 শিডিউলৰ আমাৰ অট'নমাছ কাউন্সিল আছে তেওঁলোকৰ লগত, আৰু সামগ্ৰিকভাৱে অসমক ভাল পোৱা প্ৰত্যেকজনৰ লগত নিশ্চিতভাৱে আলোচনা হ'ব। আৰু মই ভাবোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসমৰ এটা অগ্ৰণী জাতীয় সংগঠন, নিশ্চিতভাৱে অসম চৰকাৰে আলোচনাৰ মজিয়ালৈ নিশ্চিতভাৱে বা এই সামগ্ৰিক দৃষ্টিভংগীৰে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নিশ্চিতভাৱে তেখেতসকলৰো যি কথা বতৰা নিশ্চিতভাৱে ল'ব। একেটা সময়তে মই এটা বাক্য শেষ কৰিছোঁ, একেটা সময়তে এটা কথা স্পষ্ট যে কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা আছে যিটো বিষয় 1985 পৰা সমাধান নহল। 2020 চনত 2019 চনত কমিটি গঠন কৰিলে, 20 চনত দাখিল কৰিলে, এডমিনিষ্ট্ৰেটিভ আৰু লিগেল এক্সপাৰ্টৰ দ্বাৰা পৰীক্ষা কৰা হ'ল। অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত ল'লে, অসম চৰকাৰৰ যিকেইটা বিষয় সমাধানৰ কাৰণে এপ্ৰিল মাহ নিৰ্ধাৰণ কৰিলে, আছুৰ লগত দ্বিপাক্ষিক বৈঠক কৰিলে, ত্ৰিপাক্ষিক বৈঠকৰ কাৰণে সিদ্ধান্ত ল'লে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আছু আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে অসমৰ সকলো জাতি জনগোষ্ঠী, অসমক ভাল পোৱা সকলো জাতি জনগোষ্ঠীৰ লগত নিশ্চিতভাৱে আলোচনা হ'ব, জাতীয় সংগঠনৰ লগত আলোচনা হ'ব আৰু নিশ্চিত পলক চাংমাই ডাঙৰীয়া যি ধৰণে আশংকা কৰিছে এইটো আশংকাৰ কোনো প্ৰয়োজন নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভৱিষ্যত অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সকলো ধৰণৰ কাম কৰিবলৈ আপুনি কৈছে। কিন্তু জটিলতাৰ বিষয়টো আমি উল্লেখ কৰিছিলোঁ, কাৰণ ইতিমধ্যে যিখন প্ৰতিবেদন এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশে প্ৰস্তুত কৰিছিল, সেই প্ৰতিবেদনখনৰ পুনৰ লিগেল ভেৰিফিকেশ্যনৰ অৱকাশ কিয় আহিল? প্ৰথম কথা কমিটিতে কৈছে, কমিটিত কৈছে, আপুনি কমিটিৰ যদি এনেক্সাৰ্ছবিলাক চাই তাতে স্পষ্টভাৱে কমিটিয়ে কৈছে যে অহা 3 বছৰৰ ভিতৰত লিগেল এক্সপাৰ্ট, এডমিনিষ্ট্ৰেটিভ এক্সপাৰ্ট সকলোৰে লগত আলোচনাৰ কৰিব লাগিব। ডাঙৰীয়া যিহেতু অলৰেডি ভেৰিফাই হৈ গ'ল, সকলোৱে ক্ৰছ চেক কৰিলে, সকলো ঠিক আছে, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে। গতিকে অসমৰ ৰাইজে আশা কৰিব পাৰেনে AGYCPয়ে যেনেকৈ ILPৰ কথা কৈছে, কেন্দ্ৰীয় চৰকাৰে ILP ৰূপায়ণ কৰিব, যেনেকৈ 1951 চনক ভিত্তিবৰ্ষ কৰাৰ কথা কৈছে, ভিত্তিবৰ্ষ ৰূপায়ণ কৰিব, সকলো আশা কৰিব পাৰেনে? নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ভৱিষ্যত সুৰক্ষিতৰ কাৰণে, অসমীয়া মানুহৰ সুৰক্ষিত কেন্দ্ৰীয় চৰকাৰে আপুনি দিব বুলি ভাবেনে? কেন্দ্ৰীয় চৰকাৰে সেইখিনিও টাইম মতামত লাগিব আমাক। চাংমাই ডাঙৰীয়া আপোনাৰ ওচৰত যাব নোৱাৰিলোঁ, সময় সমাপ্ত হ'ল। বিষয়টো জটিল। কেন্দ্ৰীয় চৰকাৰে সেই প্ৰতিবেদন সন্দৰ্ভত কি স্থিতি অনাগত সময়ত প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব। মই অনুষ্ঠান সামৰিব লাগিব। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে মেহদী আলম বৰা, জয়ন্ত গোস্বামী, দয়ানন্দ পাঠক ডাঙৰীয়া, পলাশ চাংমাই, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, শুভৰাত্ৰি।